আজি আমাৰ এই সংবাদমেলত উপস্থিত হোৱা সকলো সাংবাদিক বন্ধুলৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আমি আজি এটা বিশেষ বিষয় লৈ আগবাঢ়িব বিচাৰিছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এখন বিশেষ প্ৰতিনিধি সভা আমাৰ বজালী জিলা সমিতিৰ আমন্ত্ৰণত পাঠশালা চহৰৰ পবিত্ৰ হৰি মন্দিৰৰ নাট্য মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰা হ'ব। এই বিশেষ প্ৰতিনিধি সভাখনলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমগ্ৰ অসমৰে প্ৰতিখন জিলাৰ পৰা মূল প্ৰতিনিধিসকল ইয়ালৈ আহিব। লগতে কেন্দ্ৰীয় সমিতিৰ প্ৰতিগৰাকী সন্মানীয় সতীৰ্থ এই বিশেষ প্ৰতিনিধি সভাখনত উপস্থিত থাকিব। অসমৰ সাম্প্ৰতিক পৰিৱেশ আৰু পৰিস্থিতিত সম্পৰ্কত এই বিশেষ প্ৰতিনিধি সভাখনত আলোচনা কৰা হ'ব আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই সাম্প্ৰতিক পৰিৱেশ আৰু পৰিস্থিতিত অসমৰ যি জ্বলন্ত সমস্যা বা অসমত শেহতীয়াভাৱে দেখা দিয়া মূল যিখিনি সমস্যা আছে এই সমস্যাখিনি এই জাতীয় সংগঠনটিয়ে কি ধৰণে আগবাঢ়ি যাব আৰু সমস্যাখিনি সমাধান কৰাৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কি ধৰণে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব, এই সকলো বিষয়খিনি সামৰি এই বিশেষ প্ৰতিনিধি সভাখনত আলোচনা কৰা হ'ব। যদিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাটত যোৱা 4, 5 আৰু 6 এপ্ৰিল তাৰিখে প্ৰতিনিধি সভাৰ জৰিয়তে এখন পূৰ্ণ পৰ্যায়ৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হৈছিল, কিন্তু এই কাৰ্যনিৰ্বাহক সমিতিখনৰ প্ৰতিনিধি সভাখনত আগন্তুক দিনত যুৱ ছাত্ৰ পৰিষদে কি ধৰণে সাংগঠনিক ভেটিটো শক্তিশালী কৰিব আৰু অসমৰ সমস্যাৰ ক্ষেত্ৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কি ধৰণে সবল নেতৃত্ব প্ৰদান কৰি অসমৰ মূল যিখিনি সমস্যা আছে এই সমস্যাখিনি সমাধান কৰিব, এই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা নহ'ল। আৰু যাৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি সভাতে এই বিশেষ প্ৰতিনিধি সভাখনৰ সম্পৰ্কত আলোচনা কৰা হৈছিল। আৰু যিহেতু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক হিচাপে আমি নিৰ্বাচিত হৈছোঁ, গতিকে আমি যিখন জিলাৰ পৰা আজি প্ৰতিনিধিত্ব কৰিছোঁ বজালী জিলাৰ পৰা, গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় আমাৰ জ্যেষ্ঠসকলে, আমাৰ সতীৰ্থসকলে এই বিশেষ প্ৰতিনিধি সভাখন বজালীত অনুষ্ঠিত কৰাৰ কাৰণে এক আহ্বান জনাইছিল। আৰু সেই উদ্দেশ্য আগত ৰাখি বজালী জিলা সমিতিৰ আমন্ত্ৰণত আমি কেন্দ্ৰীয় সমিতিৰ সহযোগত ইয়াত এই বিশেষ প্ৰতিনিধি সভাখন অহা 22 জুন তাৰিখে ইয়াত অনুষ্ঠিত কৰা হ'ব। গতিকে আমি দেখিছোঁ যে অসমত ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 1978 চনৰ 12 মাৰ্চ তাৰিখৰ পৰাই এক সবল নেতৃত্বৰে এই জাতীয় জীৱনত দেখা দিয়া সমস্যাখিনি বা সমাজখনৰ বিভিন্ন ক্ষেত্ৰত দেখা দিয়া সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি কাম কৰি আহিছোঁ। কিন্তু শেহতীয়াভাৱে কিছু বিষয় এনেকুৱা বিষয় আছে যে যিবিলাক বিষয় কিন্তু বিগত সময়তো আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ কৰাৰ পিছতো আমাক ৰাজনৈতিকভাৱে নেতৃত্ব দিয়া যিখন আজিৰ তাৰিখত যিখন চৰকাৰ আছে এই চৰকাৰখন বুলিয়ে নহয়, বিগত সময়ৰ চৰকাৰবিলাকেও জনসাধাৰণৰ পক্ষত কাম কৰিবলৈ তেওঁলোকে তেওঁলোকে অসুবিধা অনুভৱ কৰা আমি দেখিবলৈ পাইছোঁ। তেওঁলোকে এই গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনে কেৱল মাত্ৰ তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে তেওঁলোকে আজি কাম কৰি অহাটো পৰিলক্ষিত হৈছে। যে বৃহৎ নদী বান্ধৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিনৰ পৰা বিভিন্ন ধৰণে এই নদী বান্ধ বন্ধ কৰা বা লগতে এই নদী বান্ধৰ নামনি অংশত থকা মানুহৰ জীৱন আৰু জীৱিকাৰ নিৰাপত্তা নিশ্চিত নকৰালৈকে সংগ্ৰামখন অব্যাহত ৰাখিছে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে যিখিনি সময়ত চৰকাৰত থাকে সেইখিনি সময়ত নদী বান্ধৰ পক্ষত চৰকাৰখনে অৱস্থান কৰে আৰু যেতিয়া চৰকাৰৰ বিৰোধীত থাকে তেতিয়া তেওঁলোকে কিন্তু নদী বান্ধখনৰ বিৰোধে যে নদী বান্ধে এই নদী বান্ধ নালাগে বা এই ধৰণৰ উন্নয়নে অসমৰ সমাজ জীৱন অসমৰ জাতিটোকে ভাঙি থান বান কৰিব। গতিকে আমি দেখিছোঁ যে যিহেতু অসমৰ বৰ্তমান চৰকাৰখনে কেৱল নামনি শনিৰে নহয়, আমি আমাৰ গাতে লাগি থকা ভূটানৰ কুৰিচু বান্ধৰ লগতে শেহতীয়াভাৱে বহুত কেইটা বান্ধ ইতিমধ্যে নিৰ্মাণৰ কাম চলি আছে। যে কেৱল মাত্ৰ এটা সৰু ভূটানৰ কুৰিচু বান্ধে আমি প্ৰতিটো বছৰতে দেখি আহিছোঁ যে তেওঁলোকে
একেবাৰে চিৰাঙৰ পৰা আৰম্ভ কৰি দৰঙলৈকে প্ৰতি বছৰে 40 লাখ মানুহৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে আৰু ইতিমধ্যে বহুখিনি কৃষিভূমি সংকুচিত কৰি আহিছে, যাৰ কাৰণে আজি কৃষকসকলৰ হাহাকাৰ এটা পৰিৱেশ হৈছে। আৰু প্ৰতি বছৰে বানপানীয়ে এই যি কৃষকসকলে যি শস্য চামলা এখন পথাৰৰ সপোন দেখে, এই পথাৰখন নিমিষতে ছাৰখাৰ কৰিছে। আৰু শেহতীয়াভাৱে আপোনালোকে দেখিছে যে ৰঙা নদীৰ খাৰ কৰিছে আৰু শেহতীয়াভাৱে আপোনালোকে দেখিছে যে ৰঙা নদীৰ যি এই NHPC নিৰ্মাণ কৰা নেপকৈ নিৰ্মাণ কৰা যি বান্ধ, এই বান্ধৰ পানী এৰি দিয়াৰ ফলত এটা ৰাতিৰ ভিতৰতে যে বহু মানুহৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে আৰু বহুতৰ সপোন বছৰ বছৰ দেখি থকা সপোনটো একেবাৰে ধূলিসাৎ কৰিছে। যে যি উন্নয়নে মানুহৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পাৰে, এই উন্নয়নৰ ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ক'বলগীয়া যথেষ্টখিনি আছে। গতিকে আমি আহি থকা সময়ত যি উন্নয়নে আমাৰ প্ৰজন্মৰ পৰা প্ৰজন্ম ধ্বংস কৰিব পাৰে, আমাৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পাৰে, এনেধৰণৰ উন্নয়নৰ ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিন্তু অনাগত সময়ত সবলভাৱে প্ৰতিবাদ কৰিব। আৰু যোৱা আজি পৰহি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমতে মহকুমা সদৰ আৰু জিলা সদৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু অহা 28 তাৰিখে আমাৰ 22 জুন তাৰিখে বজালীত বিশেষ প্ৰতিনিধি সভাখন আছে আৰু তাৰ পিছতে 28 জুন তাৰিখে আমি গেৰুকামুখত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰু এই যি ৰঙা নদীত নিৰ্মাণ কৰা নেপকৈ নিৰ্মাণ কৰা এই নদী বান্ধৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গেৰুকামুখত এক সবল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। গতিকে এটা কথা চৰকাৰলৈ আমাৰ স্পষ্ট যে কেৱল মাত্ৰ পাব্লিচিটিৰ কাৰণে যদি হিমন্ত বিশ্ব চৰকাৰখনে যদি কাম কৰিব বিচাৰে, তেওঁলোকে প্ৰতিটো কথাতে কয় যে অসমৰ মানুহৰ জীৱনৰ প্ৰতি তেওঁলোকে দায়বদ্ধ, ভেটি মাটি জাতি সুৰক্ষিত কৰিব বুলি তেখেতে বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত কৈ আহিছে। কিন্তু প্ৰক্ৰিয়াটোত সেই চৰকাৰখনে অসমৰ পৰা ভেটি মাটি খিলঞ্জীয়া মানুহৰ ভেটি মাটি উচ্ছেদ কৰা বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইতিমধ্যে আপোনালোকে জানে অসম আৰু মেঘালয়ৰ যি সীমান্তৱৰ্তী এলেকা আছে, যে সেই উকিয়ামত ইতিমধ্যে এটা নতুন বান্ধ তেওঁলোকে নদী বান্ধ নিৰ্মাণ কৰা তেওঁলোকে এটা প্ৰস্তাৱ আগবঢ়াইছে। আৰু যি নদী বান্ধে অসম আৰু মেঘালয়ৰ 10খনকৈ প্ৰথমতে গাঁও তাৰ পৰা তেওঁলোকে উচ্ছেদ কৰিব লাগিব। যে তাৰ পিছতো যিটো নদী বান্ধ নিৰ্মাণ কৰা হ'ব, প্ৰথমতে এই যিকেইখন 10খন গাঁও, এই 10খন গাঁৱত বসবাস কৰা মানুহখিনি কিন্তু খিলঞ্জীয়া আৰু জনজাতি মানুহ। বিভিন্ন সময়ত আমি দেখিছো যে এই চৰকাৰখনে কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ বিপৰীতে বিভিন্ন ক্ষেত্ৰত জনজাতি বেল্ট আৰু সুৰক্ষা দিয়াৰ কথা কোৱাৰ পিছতো সেই জনজাতিৰ আৱেষ্টনীত থকা জনজাতি মানুহখিনিক উচ্ছেদ কৰি বিভিন্ন ধৰণৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই চৰকাৰখনক আজি এই সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা স্পষ্ট কৰিব বিচাৰিছো, যদি প্ৰক্ৰিয়াত চৰকাৰখনে অসমৰ খিলঞ্জীয়া মানুহৰ অসমৰ থলুৱা মানুহৰ যদি জীৱন জীৱিকাৰ প্ৰতি দায়বদ্ধ নহয় আৰু অসমত বসবাস কৰি অহা বছৰ বছৰ ধৰি বসবাস কৰি অহা যদি এই যিখিনি আমাৰ থলুৱা মানুহ আছে, এই যিখিনি খিলঞ্জীয়া মানুহ আছে, এই যিখিনি জনজাতি মানুহ আছে, এই মানুহখিনি যদি ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হয়, তেতিয়া নিশ্চিতভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনাগত সময়ত এই চৰকাৰখনৰ বিৰুদ্ধে প্ৰবল গণপ্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিবলৈ বাধ্য থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।